পিতৃ-মাতৃৰ নিৰ্দয়তাৰ বলি হৈ ঘৰ এৰিব লগা হোৱা এজন যুৱকৰ সফলতাৰ কাহিনী। আশ্ৰয় আৰু নিৰাপত্তাহীনতাৰ মাজতো জীৱনৰ সৈতে সংগ্ৰাম। ৰাজমিস্ত্ৰীৰ যোগালী হিচাপে কাম কৰি যোগাৰ কৰিছিল পেটৰ ভাতমুঠি। তাৰ মাজতে যুৱকজনে কৰিছিল অন্য এক কঠোৰ সংগ্ৰাম। সন্ধিয়া কাম সমাপ্ত কৰি প্ৰশিক্ষণ লৈছিল কাৰাটেৰ। কঠোৰ অনুশীলন কৰিছিল আৰু এতিয়া ৰাজ্যিক পৰ্যায়ত লাভ কৰিছে সফলতা। নাম তেওঁৰ শিৱম দাস। পিতৃ-মাতৃৰ অৱহেলাৰ বলি হৈ ঘৰ এৰিবলৈ বাধ্য হোৱা এজন যুৱকে কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়েৰে গঢ়ি তুলিছে সফলতাৰ এক অনন্য কাহিনী। কলিয়াবৰৰ এজন যুৱক শিৱম দাসে কাৰাটেৰ জৰিয়তে ৰাজ্যিক পৰ্যায়ত সফলতা অৰ্জন কৰি দাঙি ধৰিছে অধ্যাৱসায়ৰ এক উজ্জ্বল নিদৰ্শন। পিতৃ-মাতৃৰ নিৰ্দয়তাৰ বলি হৈ প্ৰায় 5 বছৰ পূৰ্বে ঢেকীয়াজুলিৰ নিজৰ ঘৰ এৰি কলিয়াবৰলৈ আহিছিল শিৱম দাস। আশ্ৰয়, সহায় আৰু নিৰাপত্তাৰ অভাৱৰ মাজতো জীৱনৰ সৈতে সংগ্ৰাম কৰি আগবাঢ়িছিল এই যুৱকজনে। আনৰ ঘৰত থাকি ৰাজমিস্ত্ৰীৰ যোগালী হিচাপে কাম কৰি হাজিৰা কৰি কোনোমতে পেটৰ ভাতমুঠি যোগাইছিল শিৱম দাসে। জীৱনৰ কঠিন পৰিস্থিতিৰ মাজতে কলিয়াবৰৰ ব্ৰাদাৰ্ছ ফাইট ক্লাবত যোগদান কৰি আৰম্ভ কৰিছিল কাৰাটেৰ প্ৰশিক্ষণ। দিনটো কঠোৰ শ্ৰম কৰাৰ পিছতো সন্ধিয়া সময়ত নিয়মিত অনুশীলন চলাই গৈছিল শিৱমে। কোনো দিনে হাৰ মানিবলৈ সাজু হোৱা নাছিল এই যুৱকজন। শেহতীয়াকৈ সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত জোনেল কাৰাটে চেম্পিয়নশ্বিপ 2025ত 21 বছৰ অনূৰ্ধ্ব কুমিটে শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাজ্যিক পৰ্যায়ত সফলতা কঢ়িয়াই আনিলে শিৱম দাসে। কলিয়াবৰৰ এজন লোকৰ ঘৰত দীৰ্ঘদিন বাস কৰাৰ পিছতো অৱশেষত সেই ঘৰৰ পৰাও বাহিৰ হ'ব লগা হৈছিল শিৱম। পিছত এজন বন্ধুৰ ঘৰত আশ্ৰয় লৈ অনুশীলন অব্যাহত ৰাখিছিল শিৱম দাসে। প্ৰশিক্ষক ত্ৰিশুল ভূঞাৰ সহায় আৰু নিজৰ অদম্য মনোবলে আজি শিৱম দাসক সফলতাৰ শিখৰত উপনীত কৰাইছে। অভাৱ, অৱহেলা আৰু কষ্টক জয় কৰি শিৱম দাসে প্ৰমাণ কৰিছে যে সপোন পূৰণ কৰিবলৈ হ'লে ধন নহয়, প্ৰয়োজন অদম্য ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ। মোৰ নাম শিৱম দাস। ঘৰ ঢেকীয়াজুলি সূৰ্যপুৰ। এতিয়া আপুনি কি কৰি আছে? এতিয়া মই বৰ্তমান যোগালী কৰি আছোঁ ৰাজমিস্ত্ৰীৰ লগত। যোগালী পিছতো আপুনি খেলৰ প্ৰতি আগ্ৰহী কেনেকৈ? খেলৰ প্ৰতি আগ্ৰহী মানে মই ক্লাব জইন কৰিছিলোঁ 5 বছৰ আগত। তাৰপিছত মাজতে নহা হৈছিলোঁ, টিচল ছাৰে মাতি মোক ক্লাছত ট্ৰেইনিং কৰাইছে, খেলিবলৈ দিছে। আপুনি সফলতা লাভ কৰিছে টাইকোৱাণ্ডো খেলি, কাৰাটে খেলি। ক'ত কেনেকৈ সফলতা লাভ কৰিছে? গুৱাহাটীত আছাম অলিম্পিক এফিলিয়েটেড জ'নেল এণ্ড ষ্টেট কাৰাটে চেম্পিয়নশ্বিপত গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত 26 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত হোৱা খেলখনত অংশগ্ৰহণ কৰি থাৰ্ড পজিশ্যন পাবলৈ সক্ষম হৈছোঁ। ভৱিষ্যতে আৰু আপুনি আগুৱাই যোৱাৰ আশা আছে? কাৰাটে অলিম্পিকত খেলিবলৈ ইচ্ছা আছে, MMA খেলিবলৈ, বক্সিং। আমাৰ ক্লাবত যিবোৰ ছাৰে সুবিধা দি থৈছে সেইবোৰৰ জৰিয়তে আগুৱাই যাবলৈ ইচ্ছা আছে। আপুনি দিনটো পৰিশ্ৰম কৰে, তাৰপিছতো আপুনি অনুশীলন অব্যাহত ৰাখিছে, আপোনাৰ কষ্ট নহয়নে? কষ্ট হয়। ছাৰে মাতে ক্লাবত, জোৰ কৰি মাতে, খেলিবলৈ কয়, সেইবাবত আহোঁ খেলিবলৈ। খেলি ভাল লাগে। হয়। এই ক্ষেত্ৰত মই 2017 চনৰ পৰাই মই কাৰাটে ক্লাব চলাই আছোঁ আৰু 2023 চনৰ অক্টোবৰ মাহত এইটো মই ব্ৰাদাৰ্ছ ফাইট ক্লাব হিচাপে মানে মোৰ ভাইটিৰ সোঁৱৰণিত এইটো মই খুলিছিলোঁ। আৰু তাৰপিছত লাহে লাহে মই বক্সিঙত, কাৰাটে, বক্সিং আৰু MMAত মই নেশ্যনেল প্ৰফেশ্যনেল প্লেয়াৰ হয়। আৰু মই অসম পুলিচৰ গেম খেলোঁ, অসম ফায়াৰ ছাৰ্ভিচৰ অল ইণ্ডিয়া ফায়াৰ মিট খেলোঁ। আৰু অলপতে মাহতে মোৰ গেমো আছে। গতিকে দেখিলোঁ যে মই বহুতখিনি ট্ৰেইনিং কৰিছোঁ, মুম্বাই MMA মেট্ৰিক্সত ট্ৰেইনিং কৰি আহিলোঁ। আৰু স্পৰ্টছৰ বহুতখিনি স্ক'প আছে আৰু আমাৰ ছ'চাইটিটোত বহুত আগবাঢ়িব পৰা ল'ৰা আছে, ছাত্ৰ ছাত্ৰী আছে, যিখিনি ফাইনেন্সিয়েল
প্ৰব্লেম বা ঘৰৰ কিছুমান অসুবিধাৰ কাৰণে আগবাঢ়িব নোৱাৰে। আৰু মোৰ প্ৰথম অৱস্থাৰ পৰাই এইটোৱে ধাৰণা আছিল, কাৰণ মই নিজেই এইটো গ্ৰাউণ্ডত 5.5 বছৰৰ পৰা মাৰ্চেল আৰ্ট কৰিছোঁ 1998ৰ পৰা। ছ' মানে মই আপ এণ্ড ডাউনটো দেখা পাইছোঁ। আৰু যিটো গ্ৰাছ ৰুটৰ ষ্টুডেণ্টখিনি থাকে সেইখিনিৰ ওপৰত টেলেণ্টটো বহুত থাকে, টেলেণ্ট চবৰে থাকে, কিন্তু সেইখিনি কোনে ইউটিলাইজ কৰিব পাৰে সেইখিনিৰ ওপৰত মোৰ ধাৰণা মই নিজে প্ৰেক্টিকেলি মই চালোঁ আৰু নিজৰ লগতে তাহাঁতকো একেলগতে আগুৱাই লৈ যাবলৈ চেষ্টা কৰি আছোঁ। বাকী এতিয়া কলিয়াবৰ বক্সিং একাডেমিও মই অ'পেন কৰিছোঁ আৰু MMA জিম আছে, ব্ৰাজিলিয়ান জিজিটছু মোৰ ট্ৰেইনিং কৰা আছে, ফিটনেছ এন্থুচিয়াছৰ কৰ্চ কৰা আছে। ছ' কিছুমান তেনেকুৱা ধৰণৰ যিটো লাইনত আগবাঢ়ি আহে, এতিয়া কাৰাটে আছাম অলিম্পিক এছ'চিয়েশ্যনৰ এফিলিয়েটেড গেম খেলি আহিলে, জ'নেল আৰু ষ্টেট চেম্পিয়নশ্বিপ, তাতে মেডেল পাইছে। আৰু বহুত ছাত্ৰ ছাত্ৰী আছে মোৰ ক্লাবৰ পৰা ইণ্টাৰনেশ্যনেল লেভেলত কাৰাটে ইণ্ট্ৰডিউচ কৰিছে আৰু আগন্তুক দিনত আশা কৰোঁ বক্সিঙতো হ'ব। আৰু কলিয়াবৰবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ যদি আশীৰ্বাদ থাকে আমি আৰু আগবাঢ়ি যাব পাৰিম, সেইখিনি আমাৰ উদ্দেশ্য। তাৰ বিষয়ে বিশেষকৈ আৰু শিৱম দাস হৈছে ধৰক সি একচুৱেলি তাৰ ঘৰ ইয়াত নহয়, সি ঢেকীয়াজুলিত তাৰ নিবাসী আৰু তাৰ কিছুমান মানে পাৰিবাৰিক কণ্ডলৰ ভুক্তভোগী হ'লেও বুলি ক'ব লাগিব। তাৰ পৰা সি আহিছিলে, ইয়াতে কাম কৰি আছিলে এঘৰ মানুহত। তাৰপিছতে প্ৰথমতে সি মোৰ হাতত এডমিশ্যন ল'লে, শিকাই আগ্ৰহ আছিলে। তাৰপিছতে লাহে লাহে যেতিয়া ঘৰৰ পৰা তাক উলিয়াই দিয়াৰ পিছতে সি মোৰ পৰাও মানে লাহে লাহে তাৰ ইণ্টাৰেষ্টটো নাইকিয়া হৈ গ'ল, কাৰণ ফিজৰ কথা তাৰ নিজৰো অকণমান হেৰি আছে, চলিবই নে মোক ফিজ দিব। মই তাক ক'লোঁ যে তেনেকৈ বহুত কেইজন ষ্টুডেণ্টক মই স্পনচাৰ কৰাৰ নিচিনাই আৰু মই চাইছোঁ ট্ৰেইনিং কৰি, কিন্তু সি বস্তুটোৰ ওপৰত মানে একাগ্ৰতা হিচাপে লাগি থাকিলে আৰু তাৰে ফল এইটো। তেনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে, শিকাই আছোঁ। অলপতে চয়নিকা বৰা বুলি এগৰাকী এই আপোনাৰ চুতীয়ালৰে ছোৱালী, তেখেতে ইণ্টাৰনেশ্যনেল লেভেলত খেলি আহিলে। আৰু মই ভাবোঁ যে এইখিনি সুবিধা আমাৰ যিখিনি ধৰক পলিটিকেলি যিখিনি মানুহ থাকে বা যিখিনি ধৰক ৰাইজৰ বাবে মানে ওলাই আহে, তেনেকুৱা ধৰণৰ মোতকৈ ধৰক তেখেতসকলৰ চকুত পৰিলে বেছি বেটাৰ হ'ব। কাৰণ মই সকলো কৰিব নোৱাৰোঁ, মই কোচ এজন বা মোৰ যিখিনি কোৱালিটি আছে বা মই যিখিনি স্কিল আছে মই সিমানখিনিলৈকে আগবঢ়াই দিব পাৰোঁ। আৰু ফেচিলিটি বহুত লাগে এজন প্লেয়াৰক। এতিয়া ভাল গাৰ্ড নাই বা তেনেকুৱা ধৰণৰ বহুতখিনি অসুবিধা থাকে। যিমানখিনিলৈকে পাৰোঁ চেষ্টা কৰি আছোঁ, বাকী আৰু কি ক'ম। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।